বৃহত্তৰ মদাৰখাট অঞ্চলৰ এগৰাকী উদীয়মান ব্যৱসায়ী, কঠিয়া নতুন প্ৰজন্মৰ এগৰাকী ব্যৱসায়ী ঋষিকেশ গোস্বামী ডাঙৰীয়াই আমাৰ লাহোৱালৰ আৰু দুলীয়াজান একেবাৰে মধ্যৱৰ্তী স্থান এই তেলেপতিৰ সমীপত এখন আজি বৰগছ নামেৰে এখন ৰেষ্টুৰেণ্ট আজি মুকলি কৰিছে। আৰু আজি আমি এই অঞ্চলৰ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এইখন ৰাইজৰ বাবে আজি এই শুভ মুহূৰ্তত উৎসৰ্গ কৰা হৈছে। আৰু আমি আশা ৰাখিছোঁ বৰগছখনে ৰাইজৰ যি আশা আকাংক্ষা বা ৰাইজৰ মনে বিচৰা ধৰণে ইয়াতে তেওঁলোকে সা সুবিধাখিনি লাভ কৰিব। আৰু ঋষিকেশ গোস্বামী ডাঙৰীয়াই যিটো প্ৰয়াস কৰিছে এই প্ৰয়াস নিশ্চিতভাৱে সফল হ'ব। এনেধৰণৰ ধাবা বা ৰেষ্টুৰেণ্ট খোলাৰ লগে লগে অকল ৰেষ্টুৰেণ্টৰ অনাৰজনেই নহয়, প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে স্থানীয় নিবনুৱা যুৱক যুৱতীসকলে ই ৱেটাৰেই হওক, শাক পাচলি ছাপ্লাই দিয়াৰ ব্যক্তিয়ে হওক, গাখীৰ ছাপ্লাই দিয়া ব্যক্তিয়ে হওক, ইয়াতে ৰেষ্টুৰেণ্টৰ যিখিনি কুকৰ পৰা আদি কৰি যিখিনি আছে সকলোৰে কৰ্মসংস্থাপন এটা ব্যৱস্থা হয়। গতিকে মই আশা ৰাখিম ৰাইজে বৰগছক আঁকোৱালি ল'ব আৰু বৰগছৰ উত্তৰ উন্নতি কামনা কৰিছোঁ। ঠিক আছে, আজি যিটো পদক্ষেপ লৈছে মই সঁচাকৈ সুখী। তাৰ বৰগছ নামৰ এই ধাবাখন যেন উন্নতি হওক, তাৰ আমাৰ সি পাৰিব, কাৰণ তাৰ সেইখিনি তাৰ কেপাচিটি আছে, যোগ্যতা আছে। তাক মই দেখিছোঁ যে হাঁহিমুখীয়া ল'ৰা, সি মানুহক সহজতে নিজৰ কৰি ল'ব পাৰে আৰু তাৰ উন্নতি মোৰ সদায় কাম্য। বিশেষকৈ আমাৰ যিটো LBT ৰোড, লাহোৱাল বৰডুবি টিংগাৰী ৰাস্তাটোত এই সুদীৰ্ঘ প্ৰায় 50 কিলোমিটাৰ ৰাস্তা এখন ভাল খুব অৰ্থাৎ মানে ফেমিলি লৈ আহি খাব কাৰণে এখন আমাৰ ধাবা বা হোটেল এখন আছে। ঋষিকেশ গোস্বামী ডাঙৰীয়া এটা খুব ডাঙৰ অংশগ্ৰহণ কৰিলে। আপোনালোকে জানে যিহেতু আমাৰ এই LBT ৰোডটো যে বহল হৈ গৈছে, মাথোঁ এই ৰাস্তাত এতিয়া আপোনাৰ নাহৰকটীয়া টিংখাং বা দুজন মানুহে নহয়, দেখিবলৈ মাঘিটা, জাগুল আৰু প্লাছ মানে একেবাৰে মানে ডিগবৈ, এই প্ৰায় 3খন চহৰ সংযোগ কৰিছে ৰাস্তাটো। যিহেতু গোটেই এটা ইণ্ডাষ্ট্ৰিয়েল জোন, এই অঞ্চলটোত আলাদা এটা ব্যক্তি যিখিনি আমাৰ ব্যক্তি আছিলে, তেওঁলোকে সঁচা কথা ক'ব গ'লে এখন খাবলৈ এখন হোটেল আছে। আজি বৰগছ যিখন ৰেষ্টুৰেণ্ট ঋষিকেশ গোস্বামী ডাঙৰীয়া আজি মানে শুভাৰম্ভণি কৰিছে, আমাৰ আশীৰ্বাদ আছে। আমি আশা ৰাখিছোঁ আমাৰ এই গোটেই বৃহত্তৰ প্ৰায় 80 কিলোমিটাৰ ৰাস্তাত আলাদা কৰি থকা ব্যক্তিখিনিয়ে সেই ডিব্ৰুগড়, তিনিচুকীয়া আৰু অৰুণাচল অঞ্চলত সংযোগ স্থাপন কৰি থকা আমাৰ যিসকল যাত্ৰী আছে, এই যাত্ৰীসকলে বিচৰা মতে খুব সুস্বাদু খাদ্য পাবলৈ আশা ৰাখিছোঁ আৰু সেইটো ব্যৱস্থা কৰিছে। আমি এইটোৰ ওপৰত কামনা কৰিছোঁ আৰু এই বৰগছ ধাবাখনে এটা আমাৰ ডাঙৰ এটা ভাৱ পূৰণ কৰিছে বুলি আমি স্থানীয় ৰাইজ হিচাপে আমি নিজকে বিবেচনা কৰিছোঁ। ঋষিকেশ গোস্বামীৰ আজি যি বৰগছ বুলি যিখন ধাবা আজি খুলিছে, আৰম্ভ কৰিছে, প্ৰথমে মই নচৰচিৰে তেওঁক চেলুট জনাইছোঁ এইটো কাৰণে। ইয়াৰ এক দুঃসাহস আচলতে, আৰু দুঃসাহস এইকাৰণে কৰিব পাৰিছে, আত্মবিশ্বাস আছে। আৰু ঋষিকেশ গোস্বামীৰ মূল গুণটোৱে হৈছে যিটো ব্যৱসায়ৰ কাৰণে যিটো হাঁহিমুখীয়া আচৰণ আৰু খুব ভাল ব্যৱহাৰ, সকলোৰে লগত মিলিজুলি কৰিব পৰা যিটো গুণাগুণ সেয়া আছে। আৰু যিহেতু নামাকৰণ কৰা হৈছে বৰগছ, গতিকে গছৰ ভিতৰত বৰগছ সবাতোকৈ ডাঙৰ বুলি মনা হয় বা সবাতোকৈ বেছি অস্তিত্ব থকা। আৰু এই অঞ্চলটোত এই বৰগছ, এই ধাবাখনৰ সেই বৰগছৰ ৰূপেই লওক, বাকী যিখিনি হোটেল আমাৰ ইয়াত দেখা পোৱা হৈ গৈছে, সেইখিনিৰ তুলনাত এখন যেন আৰু মানে আগুৱাই যাওক আৰু বেছি, আৰু এইখনে বহু অভাৱ পূৰণ কৰিব পাৰিব। ইয়াত সকলো ধৰণৰ সুবিধা আছে, মই যিটো দেখিলোঁ সকলো ধৰণৰ সুবিধা আছে। আৰু যেনেকৈ ধৰকচোন মানে কি যিখিনি হোটেলৰ যিখিনি ব্যক্তিসকলে হোটেলত খুব সুস্বাদু খাই ভাল পায়, খুব মানে কি আতুমটোকাৰী ভাল পায়, তেওঁলোকে জাক জমককৈ থাকি ভাল পায়, গোটেইকেইটাই সুবিধা ইয়াত আছে। সেইকাৰণে কৈছোঁ আপোনালোকে বৰগছলৈ আহক, এপাক মাৰক আৰু আপোনালোকৰ যি মনৰ মানে কি আশা উপভোগ কৰক। আশা নকৰি এখনি থলুৱা খাদ্যৰে বৰগছ নামেৰে খোলা হৈছে। আজি প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱাই শুভাৰম্ভ কৰিছে, কেনে অনুভৱ, কি ক'ব? হয়, মোৰ আজি এটি স্মৰণীয় দিন। 14 আগষ্ট 2024 চন, 14 আগষ্ট মোৰ জন্মদিনৰ লগত সংগতি ৰাখি আজি এই বৰগছ নামেৰে নামাকৰণ কৰি
বৰগছ যেনেকৈ গছৰ ভিতৰত এজোপা খুব বিশাল গছ, সেই গছৰ নামেৰে নামাকৰণ কৰি লাহোৱালৰ পৰা জুলীয়াজান ৰাস্তাত আপোনালোকৰ মাজলৈ এই বৰগছ নামেৰে ধাবাখনি আগবঢ়াই দিছোঁ। আপোনালোকে যাতে সকলো ক্ষেত্ৰতে মোক সহায় সহযোগিতা আগবঢ়ায়। যদি কিবা ক্ষেত্ৰত যদি মোৰ কেতিয়াবা ভুল ভ্ৰান্তিও হয়, আপোনালোকৰ লগৰে বা আপোনালোকৰ ভাইটি হিচাপে মোক সকলো ক্ষেত্ৰতে যাতে আপোনালোকে সহায় সহযোগ আগবঢ়ায় আৰু এই বৰগছখনিয়ে যাতে পূৰ্ণতা অৰ্জন কৰে। থলুৱা খাদ্যৰ ভিতৰত আপুনি কি খাদ্য? হয়, মই থলুৱা খাদ্যৰ ভিতৰত মই গাঁৱত আমাৰ যিবিলাক খাদ্য সম্ভাৰ আছে, মই গাঁৱৰ পৰা কিছুমান বস্তু মই ইয়াত অনাৰ ব্যৱস্থা কৰিছোঁ। যেনে ইয়াত খৰিচাটো পাব, ইয়াত আপুনি পানী টেঙা পাব, ইয়াত আপুনি মৰিচা শাক পাব, ইয়াত আপুনি বাকী আমাৰ গাঁৱত যিবিলাক সৰু সৰু কিছুমান সেউজীয়া শাক পাচলি আছে, কিছুমান আমি বন ঔষধৰ ভিতৰত পেলাওঁ, সেইবিলাকো ইয়াত ৰাখিম। আৰু সৰু থলুৱা মাছ যিবিলাক আছে, কিনাৰতে মোৰ চেঁচা নৈখনি লাগি আছে, চেঁচা নৈত যিখিনি লোকেল মাছ যেনে পাভ মাছ, শিঙৰা মাছ, ব্ৰহ্মপুত্ৰৰ বৰিয়লা মাছ আদি কৰি আৰি মাছ, সকলোবিলাক ব্যঞ্জন মই ইয়াত ৰাখিবলৈ চেষ্টা কৰিম। লগতে মই পোৰা মাংস, স্মক চিকেন, এইফালে আপোনাৰ তন্দুৰী চিকেন, এইফালে আমাৰ চাওমিন, ইণ্ডিয়ান, চাইনিজ, ইথেনিক সকলো ডিছ মই ৰাখিবলৈ ইয়াত প্ৰয়াস কৰিম।